ভবানীপুৰ সৰভোগ সমষ্টিৰ উন্নয়ন আপোনাৰ লগতে আমাৰ চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰীয়ে সেই দায়িত্ব পালন কৰিব, যাতে ভবানীপুৰ সৰভোগ সমষ্টিৰ ৰাইজ উন্নয়নৰ গংগাৰ পৰা বঞ্চিত হ'ব নালাগে। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনাক প্ৰতিশ্ৰুতি দিম যে অধ্যক্ষ হিচাপে নিজৰ সমষ্টিৰ দায়িত্ব পালন কৰাত কেতিয়াবা যি অসুবিধা আহি পৰে, সেই অসুবিধা আমি কেতিয়াও সন্মুখলৈ আহিব নিদিওঁ। ভবানীপুৰ সৰভোগ সমষ্টিৰ উন্নয়ন আপোনাৰ লগতে আমাৰ চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰীয়ে সেই দায়িত্ব পালন কৰিব, যাতে ভবানীপুৰ সৰভোগ সমষ্টিৰ ৰাইজ উন্নয়নৰ গংগাৰ পৰা বঞ্চিত হ'ব নালাগে। ইয়াৰ উপৰিও স্বাভাৱিকভাৱে ভবানীপুৰ সৰভোগ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলো আপোনাৰ আশীৰ্বাদৰ পৰা নিশ্চয় বঞ্চিত নহ'ব। দলৰ এগৰাকী সদস্য হিচাপে নিশ্চিতভাৱে আপুনি ভবানীপুৰ আৰু সৰভোগ সমষ্টিৰ বিকাশ আৰু প্ৰগতিৰ বাবে কাম কৰি যাব। কিন্তু তাৰ লগে লগে সদনত যেতিয়া আপুনি প্ৰৱেশ কৰিব বা সদনৰ বিৰোধী বিধায়কসকলৰ স্বাৰ্থ সুৰক্ষাৰ বাবে কাম কৰিব, তেতিয়া আপুনি দলৰ পৰিচয়ৰ পৰা বহু ওপৰলৈ গৈ নিৰপেক্ষতাৰে আপোনাৰ দায়িত্ব আপুনি পালন কৰিব, তাক মই নিশ্চিতভাৱে আশা কৰিম।